হেল্ল' ফ্ৰেণ্ডছ, আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'টো মই বন্ধাকবিখিনি পাত ওপৰৰ টান টান পাতখিনি উলিয়াই অলপ সিজাই ল'লোঁ নিমখ দি। সিজাৰ পিছত উলিয়াই ল'লোঁ। আৰু সৰু সৰুকৈ বন্ধাকবি, আলু আৰু গাজৰ কাটি অকণমান ভাজি ল'লোঁ। এইটো ভাজি ল'লে এনেই সানি ল'ব পাৰি, ভাজি ল'লে ভাল লাগে, বেছিকৈ ভাল লাগে। সেইকাৰণে এইখিনি এনেকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত আকৌ যোনখিনি সিজাই থোৱা বন্ধাকবি বাকলি মই সানি লওঁ। আৰু ইয়াত মই ফ্ৰাই কৰোঁতে লেটিয়াবৰ কাৰণে ইয়াত চাউল গুড়ি, বেচন আৰু কৰ্ণফ্ল'ৰ অকণমান দি নিমখ মছলা চছলা দি গুলাই লৈছোঁ। আৰু এইখিনি এনেকৈ ভাজিত ভিতৰত সোমোৱাই ধুনীয়াকৈ মেৰিয়াই থৈ দিছোঁ। তাৰপিছত সেয়া লেটিয়াই ফ্ৰাই কৰিলোঁ। ইমানেই ধুনীয়া লাগে নহয় খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা হয় জনাবচোন। বহুত ভাল লাগিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এটা পুডিং বনাইছোঁ। এইটো খাবলৈ বহুত টেষ্টি হৈছিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় মোকো জনাবচোন। আগতে এনেকৈ কাটি লৈ আৰু মই কমলাখিনি দিলোঁ। তাৰপিছত আকৌ অৰেঞ্জ স্কোচ দি আকৌ ক্ৰীম লগালোঁ। ক্ৰীমৰ পিছত আকৌ বাটাৰ 2টা লেয়াৰ দিলোঁ। দিয়াৰ পিছত আকৌ ক্ৰীম লাষ্টত দি এনেকৈ ফ্ৰিজত 30 মিনিট 20 মিনিট ভৰাই থৈ দিব। আৰু এনেকৈ উলিয়াই এতিয়া খাইছোঁ। ইমানেই ধুনীয়া লাগিছে খাবলৈ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেনো কেনেকৈ বনায় জনাবচোন। আৰু এয়া আজি আলহীক নতুন টোপোলা ভাত, এয়া পোলাও টোপোলা ভাত আৰু প্লেইন টোপোলা ভাত আৰু এয়া চিকেন। এইকেইটা মই আপোনালোকক পিছত মই ৰেচিপিটো জনাম। এয়া কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব দেই। বাই।